বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। শাহু এদিন বোৱাৰী আছিল। এখন সুন্দৰ গাঁৱলীয়া ঘৰ, আহল বহল আগচোতাল পাছচোতাল। আগচোতালৰ কাষে কাষে যদি বিভিন্ন থলুৱা ফুলৰ গছ, পাছফালৰ বাৰীত আকৌ বিভিন্ন ফল মূলেৰে ধৰি শাক পাচলিৰ গছ, গোহালিত গৰু, পুখুৰীত মাছ, হাঁহ পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিৱেশ। তাৰোপৰি বছৰেকৰ 12 মাহে লাগি থকা তাঁতশালখনে যেন সোণতে সুৱগা চৰাইছে। আগচোতালৰ এমূৰে পূবলৈ বুলি মূৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি মুচি থোৱা গোঁসাই ঘৰটো, তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো, য'ত বছৰেকত কেওটা মাহতো সন্ধ্যা চাকি জ্বলোৱা হয়। তাৰোপৰি আগচোতালৰ এমূৰে একাষৰীয়াকৈ থকা 5টা প্ৰকাণ্ড ডাঙৰ ভঁৰালে ঘৰখনৰ আৰ্থিক অৱস্থাৰ নিদৰ্শন দাঙি ধৰি আছে যুগ যুগ ধৰি। সেইখন ঘৰৰে একমাত্ৰ বোৱাৰী হৈছে ৰশ্মি। দেখাত যেনেকৈ চকুত লগা, ব্যৱহাৰ পাতিটো অতি অমায়িক। কাম কাজত যেন তাইক কোনেও পিছ পেলাবই নোৱাৰিব। তাঁতৰ শালতো এনে পাৰ্গত যে গাঁৱৰ জীয়ৰী বোৱাৰীৰ মুখে মুখে আজি ৰশ্মিৰে নাম। পুতেক, নাম তাৰ ৰাম। পাঁচোজনীকৈ বায়েকৰ পিছত পেটমোচা ল'ৰা সি। সেয়ে সৰুৰে পৰা অতি আদৰ যত্নৰে সি লালিত পালিত হৈছে। দময়ন্তী বৰাৰ গিৰিয়েক ৰামেশ্বৰ বৰা জীয়াই থাকোঁতেই পাঁচোজনীকৈ ছোৱালীক বিয়া দিয়ে যদিও ল'ৰাৰ সংসাৰখন চোৱাৰ ভাগ্য হ'লে তেওঁৰ নহ'ল। হঠাতে হোৱা জ্বৰটোত মানুহটো সিপুৰি পালেগৈ। আচলতে ঘৰখনৰ প্ৰথম 3জনী ছোৱালী দময়ন্তীৰ নিজৰ ভাগৰ নহয়, সতিনীৰ পিনৰহে। কিন্তু যেতিয়া ৰমেশ্বৰ বৰাৰ ডাঙৰগৰাকী ঘৈণীয়েকৰ মৃত্যু হয়, তেতিয়ালৈকে সেই ছোৱালী 3জনীৰ মাথো এজনীকহে বিয়া দিয়া হৈছিল। তাৰ পাছৰ 2জনীৰ বিয়া দময়ন্তীয়ে মাহীয়েক হিচাপে নহয় মাক হিচাপে দিয়ে। আচলতে তেওঁলোক যদিও সম্বন্ধত সতিনী, একেজন মানুহৰ পত্নী আছিল, কিন্তু 2জনীৰ মাজত বৰ মিলাপ্ৰীতি আছিল। সেয়ে ঘৰখনত সদায় এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল। এনে পৰিৱেশতে বায়েকহঁতৰ পিছে পিছে ৰামো ডাঙৰ হৈ আহে। সেই সময়ত ঘৰখনৰ ভাতৰ চৰুৰ পৰা আৰম্ভ কৰি খেতিৰ খোলালৈকে সকলো কাম ভাগ ভাগ কৰি থোৱা হৈছিল। সেয়েহে কোনো অসুবিধা নোহোৱাকৈ ঘৰখনত চালিত হৈছিল। আচলতে কামৰ এই ভাগ বতৰা দময়ন্তীৰ শাহুৱেকে কৰি দিছিল। তাৰোপৰি সেইখন আছিল 5জনীকৈ ছোৱালী থকা ঘৰ। সেয়েহে কামৰ বাবে মানুহৰ নাটনি হোৱা নাছিল কোনোদিনেই। তাৰোপৰি গাঁৱৰ 2-এগৰাকী দুখীয়া মহিলা মাত দিলে আহিছিল। কিন্তু একাদিক্ৰমে দময়ন্তীৰ শহুৱেক, তাৰ পিছত সতিনীয়েক আৰু শেষত গিৰিয়েকৰ মৃত্যু হোৱাত ঘৰখন প্ৰায় উদং হোৱা দি হ'ল। তাৰোপৰি ছোৱালীবোৰকো এজনী এজনীকৈ যেতিয়া একোখন ঘৰলৈ উলিয়াই দিয়া হয়, তেতিয়া ঘৰখনত মানুহ বুলিবলৈ থাকিল মাথো 2টাহে, দময়ন্তী আৰু তেওঁৰ পেটমোচা সন্তান ৰাম। সেয়ে যেতিয়া উদং ঘৰখন পূৰ কৰিবলৈ বুলি দময়ন্তীয়ে পুতেক ৰামৰ বাবে ছোৱালী বিচাৰিবলৈ লাগিলে, এদিন ৰামে নিজে আহি মাকক ক'লে সেই ৰশ্মিৰ কথা। কিয়নো ৰশ্মি আৰু ৰাম বছৰ ধৰি দুয়োটাই দুয়োটাক ভাল পাই আছিল। তাতে ৰশ্মিৰ একো অজাতিৰ ছোৱালী নাছিল। সেয়েহে দময়ন্তীয়ে কথাটো জনা মাত্ৰকেই 2জনমান আত্মীয় লগত লৈ ছোৱালী খুজিবলৈ বুলি ৰশ্মিৰ ঘৰ গৈ পালেগৈ। অজস্ৰ মাটি সম্পত্তিৰ গৰাকী তথা স্বভাৱে চৰিত্ৰই ভাল ৰামহেন ল'ৰা এটাকনো এৰে কি বুলি। তাতে তাৰ ঘৰৰ পৰা স্বয়ং তাৰ মাকে যেতিয়া প্ৰস্তাৱটো আগবঢ়ায়। ৰশ্মিৰ মাক দেউতাকৰ চিন্তা কৰিবলৈ আৰু একো নাথাকিল। গতিকে 6 মাহৰ ভিতৰতে ৰামলৈ বুলি ৰশ্মিক বিয়া দি উলিয়াই দিলে তেওঁলোকে। ৰশ্মি বিয়া হৈ আহিয়ে নতুন ঘৰখনৰ সকলো কাম কাজ নিজৰ আয়ত্তলৈ আনে। দময়ন্তীয়ে বোৱাৰীকৰ গাত এনে লক্ষণ দেখি নিজেই তাইক সকলো বুজাই বঢ়াই এদিন ঘৰখনৰ মূল চাবি কাঠি হাতত গুজি দি কয়, এয়া ল, এতিয়াৰ পৰা এই ঘৰ বাৰী মাটি সকলো তোৰ। মই জানো তই পাৰিবি সকলো চম্ভালিবলৈ। কেতিয়াবা কিবা অসুবিধাত পৰিলে মোক কবি। ময়ো শাহুৱে গৰকা বোৱাৰীয়ে আছিলোঁ। কিবা নহয় কিবা উপায় উলিয়াম, বুজিলি নহয়? হ'ব আই, আপুনি লগত আছে যেতিয়া মোৰো চিন্তা কমিল। মই আপুনি কোৱাৰ দৰে সকলো কৰিবলৈ চেষ্টা কৰিম। মাথো আশীৰ্বাদ কৰে যেন সদায়। এইবুলি উৰণিখন টানি ৰশ্মিয়ে শাহুৱেকৰ চৰণ স্পৰ্শ কৰিলে। সেইদিন ধৰি ৰশ্মিয়ে যেনেকৈ ঘৰখন ধৰিলে যে ইমান সুন্দৰকৈ মাথো এজনী মানুহে এনে এখন প্ৰকাণ্ড ঘৰ ধৰাটো সাধাৰণ কথা নাছিল। সকলোৱে একেমুখে তাইক লখিমী বোৱাৰী আখ্যা দি গ'ল। এনেকৈ 2টা বছৰ পাৰ হ'ল। 2টাকৈ বসন্ত আহিল আৰু গ'ল। কিন্তু ৰশ্মিয়েহে কোনো নতুন খবৰ নিদিয়াত দময়ন্তী চিন্তিত হৈ পৰিল। সেয়ে অকণো পলম নকৰি কিবা দায় দোষ থাকি যাব পাৰে বুলি সন্ধাবলৈ তেওঁ গৈ চিধাই সেই জাগ্ৰত শিৱথানখন পালেগৈ, য'ত চাকি বন্তি দিয়েই তেওঁ পুত্ৰ সন্তান লভিছিল। তাত থকা বাবাজনে সকলো শুনি বহু কিবা কিবি দিহা পৰামৰ্শ আগবঢ়ায়। আহিবৰ সময়ত দময়ন্তীয়ে গুৱা পাণসহ মাননি আগবঢ়াই তেওঁৰ চৰণত দীঘল দি পৰে। ৰাম আৰু ৰশ্মিৰ মনলৈ হয়তো সন্তানৰ কথা অহাই নাছিল। মাকে আহি যেতিয়া সন্তান প্ৰাপ্তিৰ বাবে কৰিবলগীয়া সকলোবোৰ কৰ্ম দুয়োটাকৈ ভালকৈ বুজাই দিয়ে, তেতিয়াহে যেন তাহাঁতৰ গা লৰিল।
তাৰ পিছতে দুয়ে অতি ভক্তিৰে মাকে কোৱাৰ দৰে সকলোবোৰ কৰ্ম কৰি যায় এটা এটা কৰি। এতিয়া ৰশ্মি যিহেতু বিয়া হোৱাৰ 2 বছৰেই হ'ল, তাই আৰু সেই উৰণীয়া মনৰ ছোৱালীজনী হৈ থকা নাই। এতিয়া তাই এজনী দায়িত্বশীল বোৱাৰী, যাৰ কাম তাঁতৰ শালৰ পৰা আৰম্ভ কৰি খেতিৰ খোলালৈকে আছে। অৱশ্যে ৰামো সেই আগৰ ৰাম হৈ থকা নাই। বিয়া বাৰু পাতি ঘৰ সংসাৰ সকলোবোৰ দায়িত্ব তাৰো মূৰৰ ওপৰলৈ আহিল। আচলতে এই 2টা বছৰত ৰাম আৰু ৰশ্মিৰ দুয়োৰে জীৱনলৈ বহুত পৰিৱৰ্তন আহিল। এনেই নকয় নহয়, গছ কাটিলেই বুঢ়া, বিয়া পাতিলেই বুঢ়া বুলি। ডেকা কালৰ নিচিনা জীৱন আৰু ক'তনো থাকে বিয়া পতাৰ পিছত। শিৱথানৰ বাবাজনৰ দিহাই সোনকালে ফল দেখুৱালে। ৰশ্মিয়ে সুখবৰটো গৈ শাহুৱেকক দিলেগৈ। অৱশ্যে তেওঁ ইতিমধ্যে হিচাপ কৰিয়ে থৈছিল। গতিকে এতিয়া বুঢ়ীক আৰু পায় কোনে? বুঢ়ী গা একেবাৰে 7খন-8খন হোৱাদি হ'ল। ইটোহে নকৰিবি সিটোহে নাখাবি, এইবোৰ খাবি আদি অলেখ উপদেশেৰে তাইক ভৰাই পেলালে তেওঁ। তাৰোপৰি ভাতৰ চৰুত তেওঁ নিজেই সোমায়। ঘৰৰ কাম বনত সহায় কৰিবলৈ বুলি গাঁৱৰে আৰু 2জনী মহিলাও ল'লে নতুনকৈ। তেওঁ যে অকল ৰশ্মিকহে নীতি নিয়মেৰে বান্ধি পেলালে এনে নহয়। ৰামৰ ওপৰতো বহুত নিষেধাজ্ঞা লগোৱা হ'ল এইবাৰ। এনেকৈয়ে শাহুৱেকৰ আলপৈচানতে 5 মাহত ভৰি দিলে ৰশ্মিয়ে। পঞ্চমৃত্যৰ ব্যৱস্থা কৰা হ'ল ইতিমধ্যে। মাথো মাজে সময়ে তেওঁক নিজে কেঁচুৱা পোৱা দিনবোৰৰ কথা কয় আজিকালি ৰশ্মিৰ আগত। আচলতে সতিনী বায়েক নথকা হ'লে তেওঁ যেন 3টা সন্তান জন্ম দিবই নোৱাৰিলেহেঁতেন। তেওঁৰ কথা শুনি ৰশ্মিও ভাবে, সতিনী ভাল হ'লে কিমান সকাহ, অথচ বেয়া হ'লে সকলো শেষ। ৰশ্মি, তোক এটা কথা ক'বলৈ আছিল মোৰ। এদিন বাহিৰৰ পৰা আহিয়ে ৰামে ৰশ্মিক ক'লে। ৰশ্মিয়েও 7মহীয়া গাটো যেনে তেনে লৰাই বহি ল'লে। কিনো ক'বলৈ আছে গিৰিয়েকৰ তাকে শুনিবলৈ বুলি। আজি তহঁতৰ গাঁৱলৈ গৈছিলোঁ মই। আহোঁতে তহঁতৰ ঘৰতো সোমালোঁ। বোলো আগতীয়াকৈ কৈ থৈ যাওঁ ৰুমিক সময়ত পঠিয়াই দিবলৈ। পিছে পিতায়ে মোক বেলেগ এটা কথাহে ক'লে দেখোন। কি ক'লে পিতায়ে? ৰশ্মিৰ মুখত প্ৰশ্নবোধক চিন এটাহে স্পষ্টকৈ দেখা গ'ল এইবাৰ। পিতায়ে ক'লে, ৰুমিক হেনো মোলৈ দিয়াৰ কথাই ভাবিছে তেওঁ। লগতে ক'লে, ৰুমি এইখন ঘৰলৈ আহিলে তোৰ লগ এটা হ'ব বুলি। তাতে এনে সময়ত মানুহৰ দৰকাৰ হয়। ঘৰৰ মানুহ সদায় ঘৰৰে, বাহিৰৰ মানুহৰ ওপৰত সকলো ভৰসা কৰিব নোৱাৰি। ৰামৰ মুখত এনে কথা শুনি ৰশ্মিৰ মুখৰ মাত সৰিল। হওঁতেতো তাই নিজৰ দেউতাকৰ 3জনী অনা, সেইবুলি নিজৰ মানুহটোক লোকৰ লগত কেনেকৈ ভাগ কৰে তাই? লাগিলে যিমানে আপোন ভনী নহওক কিয়, বিয়া কৰা অনাৰ পিছত হ'বতো সতিনীয়ে। অৱশ্যে ঘৰখন চাবলৈ মানুহ লাগে, সেয়া তাইও জানে। তাই ভাবিছিল, যিহেতু গৰু গাই চাবৰ বাবে হালোৱা ল'ৰাটো আছেই, এতিয়া গাঁৱৰে ৰহিমলা বাইৰ লগতে আৰু 2গৰাকী মহিলা আছে ঘৰুৱা কামত বনত সহায় কৰিবলৈ বুলি। তাৰোপৰি আয়ে চৰু চম্ভালি আছে। গতিকে কেঁচুৱাটো জন্ম দি এমাহ অসজত সোমাই তাই আকৌ ঘৰখন ধৰিব পাৰিব। তেতিয়া কেঁচুৱাটো আইতাকে চাব। তাই সময়ত বিয়াখন দিলেই হ'ল। কিন্তু এইকণ সময়ৰ সুবিধাৰ বাবে যদি সতিনী গোটাই অনা হয়, তাইতো গোটেই জীৱনটো নিজৰ মানুহজনক সেইজনীৰ লগতেই ভাগ বতৰা কৰি থাকিব লাগিব। ৰামৰ মুখেৰে ওলোৱা এই কথা গৈ দময়ন্তীৰ কাণত পৰিবলৈ বৰ বেছি পৰ নালাগিল। তেওঁ চিধাই পুতেকক মাতি সুধিলে, তই কি ভাবিছ ৰাম? মোৰ কোনো আপত্তি নাই। ৰামৰ এই স্পষ্ট উত্তৰ বেৰখনৰ সিপাৰৰ পৰাই কিন্তু ৰশ্মিয়ে ধুনীয়াকৈ শুনি আছিল। তাই আচৰিত হ'ল এইবাৰ। এইজনেই সেই ৰাম নে, যি তাইক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল। একেবাৰে সৰুকৈ নিয়ম এটা কৰি ৰশ্মিৰ আপোন ভনী ৰুমিক ৰামলৈ বুলি অনা হ'ল। ৰশ্মিৰ কোঠাৰ কাষৰ কোঠাটো 9 ছোৱালীক দিয়া হ'ল। ৰাম এতিয়াৰ পৰা এই 2টা কোঠাৰ নৈশ বাসিন্দা হ'ব। ইপিনে শাহুৱেকে নিজৰ শোৱাপাতি ৰান্ধনি ঘৰৰ কাষলৈ নিলে, মানে চোতালখনৰ সিটো ফাললৈ। এইটো ঘৰত থাকি গ'ল মাথো ৰাম, ৰশ্মি আৰু ৰুমি। আজি ৰাম আৰু ৰুমিৰ ফুলশয্যাৰ নিশা। সময়ত ৰাম গৈ ৰুমিৰ কোঠাত সোমালগৈ। কাষৰ কোঠাত ৰামৰে 7মহীয়া সন্তান পেটত লৈ অকলে অকলে পৰি থাকিল ৰশ্মি। নিশা গভীৰৰ পৰা গভীৰ হৈ আহিল, কিন্তু ৰশ্মিৰ চকুলৈ টোপনি অহাৰ কোনো লক্ষণে দেখা নিদিলে। এসময়ত হয়তো চোতালৰ সিপাৰৰ ঘৰটোত কোঠা এটাত শাহুৱেকো টোপনিত লালকাল দিলে। কিন্তু এইকেইদিনৰ সকলো কামটো অকল শাহুৱেকে কৰি গৈছে। তাইক একো কৰিবলৈ দিয়া নাই, তাই কষ্ট পাব বুলি। কিন্তু তাইৰ মনৰ কষ্টৰ কথা কিয় কোনেও অকণো নাভাবিলে? এগৰাকী নাৰী হিচাপে তাইৰ এই মনোকষ্ট মাকে বুজিব লাগিছিল, কিন্তু নুবুজিলে। শাহুৱেকে বুজিব লাগিছিল, তেওঁ নুবুজিলে। আৰু ৰাম, এই মানুহজনকনো আৰু কি ক'ব তাই? তাইহে গৰ্ভৱতী হৈছে, তেওঁতো হোৱা নাই। তেনেস্থলত তেওঁ কিয় সকলো ত্যাগ কৰিব ৰশ্মিৰ লগ দিবলৈ বুলিয়েই? তাতে সদায় লগত থকাবোৰ এনেও আমুৱাই। ৰশ্মিৰ দুচকুৰে পুনৰ লোটক বৈ আহিল। একেটা ঘৰৰ একেখন চলীৰ তলতে এজনী গৰ্ভৱতী উৰে নিশাটো কান্দি কান্দি কটালে।
অথচ সেই কোঠাটোৰ বেৰখনৰ সিপাৰে এহাল পুৰুষ নাৰী লিপ্ত হ'ল আদিম কামনাৰ পূৰণত। অথচ সেইসকল ৰশ্মিৰ বাবে কোনো পৰলোক নাছিল। এজন যদি তাইৰ স্বামী আছিল, আনগৰাকী আকৌ তাইৰ নিজৰে ভগ্নী। এনেদৰে দিনবোৰ আগুৱাই গ'ল। আজিকালিতো ৰামে যেন পাহৰিয়েই পেলালে ৰশ্মি নামৰ সত্তাটোক। মাথো নৱবিবাহিতৰ নিচাত মচগুল হৈ কেৱল মাথো নঘৈণীয়েক ৰুমিতেই আবদ্ধ হৈ পৰিল মন মগজুৰে। বন্ধুসকল, আজি কাহিনীটো ইমানেই। কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিজেও এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।